দেৱ ভূজ্যমিদং তস্মাৎ দেৱ ভাষা এটি কথ্য যিটো ভাষা নেকি দেৱতাসকলে কৈছে এটা সুন্দৰ ভাষা গতিকে সেই সুন্দৰ ভাষাটোত যদি আমি আমাৰ সম্বন্ধবোৰ উচ্চাৰণ কৰোঁ সম্বন্ধবোৰ কওঁ তেতিয়াহ'লে কিমান ভাল লাগিব তাত হওক বা জনক হওক জননী জনন্যা ভগিনী ভগিন্যাহা এই শব্দবোৰ সংস্কৃতত কেনেধৰণে উচ্চাৰণ কৰা হৈছে তাকে আজি ক'বলৈ লোৱা হৈছে নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহত 2026 চনত যি নতুন পাঠ্যক্ৰম সংস্কৃত ভাষাৰ হৈছে দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এই চেনেলৰ জৰিয়তে প্ৰতিটো পাঠৰ প্ৰশ্ন উত্তৰ প্ৰতিটো পাঠৰ অনুবাদ আগবঢ়াই থকা হৈছে আজি চতুৰ্থ শ্ৰেণীৰ কুটুম্ব পৰিচয় কুটুম্ব পৰিচয় পাঠটি আগবঢ়াইছে ষষ্ঠ পাঠ কুটুম্ব পৰিচয় গতিকে সম্বন্ধবোৰ সংস্কৃততনো কেনেধৰণে কয় আজি এই পাঠটোৰ জৰিয়তে দেখুওৱা হৈছে ভিডিঅ'টি আৰু গৰাকীলৈকে চাবা আৰু লাইক কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা ষষ্ঠ পাঠ কুটুম্ব পৰিচয় কুটুম্ব অৰ্থাৎ পৰিয়াল পিতামহ ককা বা পিতৃৰ পিতৃ পিতামহী আইতা পিতৃৰ মাতৃ মাতামহ ককা মাতৃৰ পিতৃ মাতামহী আইতা মাতৃৰ মাতৃ পিতা যাক আমি দেউতা বুলি কওঁ মাতা আই বা মা পুত্ৰ পুত্ৰ পুত্ৰী জীয়ৰী ভগিনী ভনী বা ভণ্টি ভ্ৰাতা ভাই অগ্ৰজ দাদা অনুজ ভাইটি তেনেকৈ অগ্ৰজা বাইদেউ অনুজা ভনী কনিষ্ঠা মানে সৰু জ্যেষ্ঠ মানে ডাঙৰ পৌত্ৰ মানে নাতি পৌত্ৰী মানে নাতিনী দৌহিত্ৰ নাতি দুহিত্ৰী নাতিনী ভাতৃজায়া বৌ বা ভাই বোৱাৰী ভাতৃজ ভতিজা ভাতৃজা ভতিজী পিতৃব্য খুৰা মাতুল মামা মাতুলানী মামী শ্বশুৰ শহুৰ শ্বশ্ৰুহু শাহু জামাতা জোঁৱাই স্নুচা বোৱাৰী ভাগিনী ভাগিনী ননন্দা ননন্দ ভাগিনেয় ভাগিন মাতৃশ্বশী মাহী পিতৃশ্বশী পেহী এতিয়া প্ৰয়োগ কেনেকৈ কৰা হৈছে মম পিতা কাৰ্যালয়ং গচ্ছতি মম মাতা ভোজনং পচতি অৰ্থাৎ মম পিতা কাৰ্যালয়ং গচ্ছতি মানে মোৰ দেউতা কাৰ্যালয়লৈ গৈছে মম মাতা ভোজনং পচতি মানে মোৰ মায়ে ভাত ৰান্ধিছে মম অগ্ৰজ বিদ্যালয়ং গচ্ছতি মোৰ ভাইটি দাদা বিদ্যালয়লৈ গৈছে মম অগ্ৰজা মোৰ বাইদেউ মহাবিদ্যালয় পঠতি মহাবিদ্যালয়ত পঢ়ে অদ্য পিতামহ পিতামহী চ গৃহস্থ অদ্য পিতামহ পিতামহী অৰ্থাৎ ককা আৰু আইতা গৃহস্থ মানে ঘৰতে আছে মম পিতৃব্য আপনং গচ্ছতি মম মোৰ খুৰা দোকানলৈ গৈছে মম ভগিনী নৃত্যং কৰোতি ভণ্টিয়ে নাচিছে মম মাতুলহ আগচ্ছতি মোৰ মামা আহিছে মম ভাতৃজায়া পূজাং কৰোতি মম ভাতৃজায়া অৰ্থাৎ বৌৱে কি কৰিছে পূজা কৰিছে মম মাতামহ মিষ্ঠান্নং বিতৰতি মোৰ ককাই মিঠাই বিলাইছে গতিকে এইখিনি কেনেধৰণে বাক্য প্ৰয়োগ কৰে আৰু আমি কেনেধৰণে সম্বন্ধবোৰ কওঁ সেইখিনি দেখুওৱা হৈছে তোমালোকেও এনেকুৱা ধৰণৰ বাক্য বনাবলৈ চেষ্টা কৰিবা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ